প্ৰতিবাদ কৰাটো কোনো কথা নাই মাহেকীয়াকৈ সকলোৱে দৰমহা পাই আছে প্ৰতিবাদ কৰাৰ কি কথা থাকিব পাৰে যি ধৰণে নিযুক্তিৰ সময়ত আমি যি কথা কৈছো আমিতো হেতুৱে কৰি আছো প্ৰতিবাদ কেতিয়া হয় যদি এপইন্টমেন্ট লোৱাৰ সময়ত আমি কৈছিলো যে 10000 টকা দৰমহা দিম পিছত যদি 6000 দিও তেতিয়াহে প্ৰতিবাদ হ'ব পাৰে আমি যেনেকে নিযুক্তি দিছিলো তেনেকে আমি কৰি আছো আমিতো কাকো প্ৰতাৰণা কৰা নাই গতিকে প্ৰতিবাদৰ স্থলটো ক'ত প্ৰতিবাদ কেতিয়া হয় প্ৰবঞ্চনা কৰিলে হয় আমিতো কাকো প্ৰবঞ্চনা কৰা নাই বৰঞ্চ যদি কৈছিলো যে চাকৰিটো 8000 হ'ব আজি দৰমহা বাঢ়ি 10000 হৈছে কম কোনোটো কমি যোৱা নাই প্ৰতিবাদ কৰাটো কোনো কথা নাই মাহেকীয়াকৈ সকলোৱে দৰমহা পাই আছে প্ৰতিবাদ কৰাৰ কি কথা থাকিব পাৰে যি ধৰণে নিযুক্তিৰ সময়ত আমি যি কথা কৈছো আমিতো হেতুৱে কৰি আছো প্ৰতিবাদ কেতিয়া হয় যদি এপইন্টমেন্ট লোৱাৰ সময়ত আমি কৈছিলো যে 10000 টকা দৰমহা দিম পিছত যদি 6000 দিও তেতিয়াহে প্ৰতিবাদ হ'ব পাৰে আমি যেনেকে নিযুক্তি দিছিলো তেনেকে আমি কৰি আছো আমিতো কাকো প্ৰতাৰণা কৰা নাই গতিকে প্ৰতিবাদৰ স্থলটো ক'ত প্ৰতিবাদ কেতিয়া হয় প্ৰবঞ্চনা কৰিলে হয় আমিতো কাকো প্ৰবঞ্চনা কৰা নাই বৰঞ্চ যদি কৈছিলো যে চাকৰিটো 8000 হ'ব আজি দৰমহা বাঢ়ি 10000 হৈছে কম কোনোটো কমি যোৱা নাই